নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অল ওভাৰ আসামৰ ডিসকাস কৰিম বা আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সমনাস্নকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো হনেছনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদা আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে এয়াৰটেল কোম্পানীৰ ভেকেন্সি ভালেমান ভেকেন্সি আছে সম্পূৰ্ণ ভিডিঅ'টো চালে বস্তুখিনি ভালদৰে বুজি পাব যোৱাকালি যদি ভিডিঅ'টো চোৱা চাব পাৰে এয়াৰটেল কোম্পানী ভেকেন্সি চলি আছে জৰহাট হওক বা বেলেগ লোকেশন হওক টিভিএছ কোম্পানী ৰিসেপশনিষ্ট কেনাৰা এক্সিছ বেংক তাৰপিছত মাইক্ৰ ফাইনেন্স বেংক অল আসাম প্ৰাইভেট জব ভেকেন্সি পেকেজিং কোম্পানী তো বহুত ভেকেন্সি আহিয়ে থাকে ডেইলি বেচিছত সেইটো কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে মই ৰাতিপুৱা কেতিয়াবা দিওঁ কেতিয়াবা ইভিনিঙো দিওঁ যোনটো সময় মিলে মই সেইমতে দি দিওঁ আৰু আজি এয়াৰটেল কোম্পানী ৰয়েল এনফিল্ড কোম্পানী ভেকেন্সি অল আসাম প্ৰাইভেট জব ভেকেন্সি আছে প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে গণেশগুৰিৰ পৰা আৰিয়ান একাডেমীৰ ভেকেন্সি ফিমেল টিচাৰ বিচৰা হৈছে গ্ৰেজুৱেশ্যন থকা কম্পিউটাৰ সায়েন্স পঢ়াব লাগিব ক্লাছ 10 আপ টু আৰু কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেন্সি টু হুইলাৰ ইণ্ডাষ্ট্ৰি মানে ৰয়েল এনফিল্ড সাহিলা এক্সপোজিশন প্ৰাইভেট লিমিটেড ৰয়েল এনফিল্ড ডিলাৰ হয় এখন গুৱাহাটীতে আছে মেল কেণ্ডিডেট খালি এপ্লাই কৰিব পাৰিব আৰু সেল এক্সিকিউটিভ 10টা ভেকেন্সি আছে এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব কম্পিউটাৰ কোৰ্স কৰা হ'লে হ'ল ডিপ্লোমা বা যিকোনো কোৰ্স মানে ডিসিএ পিজিডিসিএ হলে হল আৰু ইন্টাৰেস্ট যদি হয় নিজৰ ৰিজুমিখন আপোনালোকৰ যত ৰয়েল এনফিল্ডখন আছে 6 মাইল ভিআইপি ৰোড গলে দেখাই পাব আৰু গুৱাহাটী যোনে থাকে নিশ্চয় চিনিয়ে পায় ডাঙৰ হয় শ্বৰুমখন আৰু এড্ৰেছ দিয়া আছে এড্ৰেছত যাও দিব পাৰে বা ইমেইল আইডি দি আছে ইমেইল আইডি পঠাই দিব পাৰে খালি এটা কথা মনত ৰাখক ইমেইল দি হওক বা এনভেলপত ভৰাই লেটাৰ দি দিয়া নহওক কিয় হেডিংটো হলে লিখি দিব হেডিংটো লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ কি পোষ্টৰ কাৰণে এপ্লাই কৰিছো সেল এক্সিকিউটিভ বুলি লিখি পঠাই দিলে হল ফ্ৰেছাৰ্ছৰ চাকৰি বেছি এক্সপেৰিয়েন্সৰ দৰকাৰ নাই এইটো চাকৰি ফ্ৰেছাৰ্ছ হলে আবেদন কৰিব পাৰিব সো আৰামছে যাব পাৰিব ইন্টাৰভিউত আৰু ইন্টাৰভিউত যদি যায় ইন্টাৰভিউ ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব কন্টাক্ট নম্বৰ তলত দি আছে কন্টাক্ট নম্বৰখিনিও চাই ল'ব পাৰে আৰু 4 এপ্ৰিলৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি গ্ৰেজুৱেশ্যন কৰা টিচাৰৰ ভেকেন্সি ক্লাছ নাৰ্সাৰী পঢ়াব লাগিব নাৰ্সাৰী টু ক্লাছ 6 ইংলিছ সায়েন্স মেথছ সোশ্যাল ষ্টাডিজ এট্ৰেক্টিভ স্যালাৰি দিয়া হ'ব আৰু একমডেশন থাকাটো দিয়া হ'ব আৰু স্কুলখন আছে আপোনালোকৰ কলগাছে বৰপেটা IRM স্কুল অফ এক্সিলেন্স কলগাছে বৰপেটা কন্টাক্ট নম্বৰ দি আছে 4 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেন্সি স্বাগত সুপাৰ স্পেশালিটি হস্পিটেল মালিগাঁও গুৱাহাটীৰ পৰা ভেকেন্সি এক্সিকিউটিভ এসিস্ট্যান্ট CMD অফিচৰ কাৰণে এইটো কাৰণে MBA বা MHA অৰ্থাৎ হস্পিটেলিটি এডমিনিষ্ট্ৰেশ্যন আৰু গ্ৰেজুৱেশ্যন উইথ মিনিমাম 1 ইয়াৰ্স অফ ওয়াৰ্কিং এক্সপেৰিয়েন্স ইন হস্পিটেল কেণ্ডিডেটজন ফুলফিল যদি কৰা হয় গটেখিনি চাই ল'ব পাৰে এইবোৰ ফুলফিল কৰিব লাগিব তেতিয়াহে এলিজিবল হ'ব চাকৰিটোৰ কাৰণে গুড কমন ইংলিছত হ'ব লাগিব এবল টু look after secretary work of CMD expertise in verbal written communication patient coordination candidate আপোনালোকৰ বেসিক নলেজ হ'ব লাগিব IT আৰু able to draft content যাৰ কৰিব পাৰে হিয়ত কিছু প্ৰেফাৰেন্স দিয়া হ'ব ইমেইল আইডি কন্টাক্ট নম্বৰ দিয়া আছে মানে ল্যান্ডলাইন নম্বৰ যোগাযোগখিনি কৰিব পাৰে আৰু ফোন যেটা কৰে বা ল্যান্ডলাইনত ফোন কৰিলে 10টা পৰা 5টা ভিতৰতে ফোন কৰিব দিছে তাতকে আগতো কৰিব মানা কৰিছে পিছতো কৰিব হেৰ কাৰণে টাইমটো যেটা কৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে পিউজ গ্ৰুপ অফ ইনষ্টিটিউট বন্দা গাঁৱৰ পৰা ভেকেন্সি গুৱাহাটী আৰু এপ্লিকেশন কমপ্লিট বায়োডাটা বিচৰা হৈছে একেটা পোষ্টৰ কাৰণে লাইব্ৰেৰিয়ান এটাৰ কাৰণে ফুল টাইম পোষ্ট এইটো এটা আৰু এটাৰ কাৰণে মাষ্টাৰ্ছ অফ লাইব্ৰেৰিয়ান সায়েন্স প্ৰেফাৰেন্স দিব যদি এক্সপেৰিয়েন্স কেণ্ডিডেট হয় আৰু ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ বাছ মেকানিক পাৰ্ট টাইমৰ কাৰণে ভেকেন্সি এইটো কাৰণে 6 এপ্ৰিলৰ ভিতৰত আবেদন কৰক গ্ৰুপ পিউজ গ্ৰুপ অফ ইনষ্টিটিউট বন্দা আমগাঁও গুৱাহাটীত ইমেইল দি আৰু কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট নম্বৰটো যোগাযোগ কৰিব পাৰে যাক শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতা হ'ব সো ইন্টাৰেস্ট যদি হয় নিশ্চয় কন্টাক্ট কৰিব পাৰে নে ভেকেন্সি একাউন্ট এক্সিকিউটিভৰ ভেকেন্সি এটা আছে এটা কাৰণে 3 বছৰ একাউন্টিং অভিজ্ঞতা লাগিব কোৱালিফিকেশন বা অৰ্হতা বিকম এডিশনাল ৰিকুৱাৰমেন্ট কিছুমান আছে যেনেকৈ প্ৰফিচিয়েন্সি ইন টেলি MS Excel ইন্টাৰেস্ট যদি হয় ইমেইল আইডি দি আছে যাক শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতিব জব লোকেশন হল আপোনালোকৰ লাচিত নগৰ গুৱাহাটী 5 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ভেকেন্সি ফৰ
সেলস আৰু মাৰ্কেটিং এক্সিকিউটিভ এখন ৰিয়েল ইষ্টেট কোম্পানীৰ পৰা ভেকেন্সি বট মেল ফিমেল আবেদন কৰিব পাৰে ফ্ৰেছাৰ্ছৰ পাৰে আবেদন কৰিব আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব বা 12 পাছ হ'লে পাৰিব লাগে ইমেইল আইডি দিয়া আছে 3 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেন্সি পেছনেট কেণ্ডিডেট বিচৰা হৈছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে অভিজ্ঞতা হ'ব লাগিব 1 to 2 years এটাৰ কাৰণে কোৱালিফিকেশ্যন CA কৰা হ'লে হ'ল বা চাৰ্টাৰ একাউণ্টেণ্ট বা CFO তাৰপিছত CMAও আছে সো যোনটো কোৰ্স কৰা হৈ আছে চলি যাব এই তিনিটাৰ ভিতৰত যিকোনো এটা কোৰ্স কৰা হ'লে এলিজিবল হৈ যাব CTC নেগোচিয়েবল হ'ব অন কাৰেন্ট CTC জব লোকেশন হ'ব গুৱাহাটী আৰু কন্টাক্ট নম্বৰ দিয়া নাই ডাইৰেক্ট ইমেইল আইডি দি আছে 4 এপ্ৰিলৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটা মেনশন কৰি দি পঠাই দিলে হ'ল ভেকেন্সি লৈ যাম ভেকেন্সি আৰ্জেন্ট ৰিকুৱাৰমেন্ট আছে আপোনালোকৰ সেলস পাৰ্সনৰ কাৰণে এটো কাৰণে এক্সপেৰিয়েন্স আপোনালোকৰ লাগিব মিনিমাম 6 মাহৰ পৰা 12 মাহ সেলছত কাম কৰা যিকোনো সেলছত কাম কৰা অভিজ্ঞতা হ'লে এটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু লোকেশন হল জব লোকেশন গুৱাহাটী উইলিং টু ট্ৰেভেল টু আদাৰ ডিস্ট্ৰিক্ট অফ আসাম আপোনাৰ আদাৰ ডিস্ট্ৰিক্টৰ আসামত ট্ৰেভেলিং কৰিব ইচ্ছুক হ'ব লাগিব কিছুমান ৰিকুৱাৰমেন্ট আছে যেনেকুৱা গুড কমিউনিকেশ্যন স্কিল মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যন বা অৰ্হতা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু এবল টু ট্ৰেভেল এজ পাৰ ৰিকুৱাৰমেন্ট মানে অসমৰ যিকোনো চুকে কোণে আপোনালোকক ট্ৰেভেলিং কৰিব পাৰি কৰাব কোম্পানীৰ পৰা হেটো কৰিব কাৰণে সদায় ৰেডি থাকিব লাগিব তেতিয়া হেটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি দি আছে 4 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব ভেকেন্সি লৈ যাম ভেকেন্সি পাৰ্সেল টেলিকমিউনিকেশ্যন প্ৰাইভেট লিমিটেডৰ ভেকেন্সি সুপাৰভাইজাৰৰ ভেকেন্সি এটো কাৰণে অভিজ্ঞতা ফ্ৰেছাৰ্ছ অফ এক্সপেৰিয়েন্স সবে পাৰিব খালি মিনিমাম এটা গ্ৰেজুৱেশ্যন বিচৰা হৈছে বা ইকুইভেলেন্ট গ্ৰেজুৱেশ্যন ইকুইভেলেন্ট হ'লে হ'ল বা খালি সিম্পল গ্ৰেজুৱেশ্যন হ'লে এটা চাকৰি এলিজিবল হৈ যাব এটো কাৰণে পেন আসাম মানে অল ওভাৰ আসাম আপোনালোকে জানে পেন ইণ্ডিয়া মানে অল ওভাৰ ইণ্ডিয়া আৰু পেন আসাম মানে হ'ল অল ওভাৰ আসাম কোনো ফিজ দিব নালাগে ইন্টাৰেস্টেড যদি হয় এটো চাকৰিৰ কাৰণে তেতিয়ালে এপ্লাই কৰিব পাৰে ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সুপাৰভাইজাৰ হেটো সাবজেক্ট লাইনত লিখি দিয়ক তাৰপিছত হেডিংটো লিখি দিয়ক এপ্লিকেশ্যন এপ্লাইড ফৰ দা পোষ্ট অফ সুপাৰভাইজাৰ বুলি লিখি দিহে ইমেইলটো পঠাই দিয়ক আৰু কোনো ফিজ দিব নালাগে কোনবাই যদি আপোনাৰ ফিজ খুদে এটো চেনেলৰ পৰা চাকৰি চাইছে এপ্লাই কৰিছে তাৰপিছত যদি ফিজ খুজিছে মোক জনাব পাৰে মই তাৰ ওপৰত একচন লম কিন্তু বেলেগ চেনেলৰ পৰা চাই যদি হেটো কমেন্ট মোক কৰে মই কিটো একচন ল'ব নোৱাৰিম আমাৰ চেনেলত যোনবোৰ চাকৰিটো হেটো আমাৰ ৰেসপন্সিবল হয় হেটো কাৰণে মই সদায় ভেৰিফাই কৰি চাকৰিবোৰ দিয়া হয় হেটো কাৰণে সদায় ফিজ দিব নালাগে কোন যদি ফিজ খুজে তেতিয়া মোক জনাব পাৰে মই হেটোৰ ওপৰত একচন লৈ লম ভেকেন্সি আপোনালোকৰ আহিছে ফিমেল কেণ্ডিডেট বিচৰা হৈছে শিফট ইনচাৰ্জৰ কাৰণে ফ্লিপকাৰ্টৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে মিনিমাম আপোনালোকৰ 5 to 7 ইয়াৰ্স অফ ৰিলেভেন্ট অভিজ্ঞতা লাগিব মিনিমাম গ্ৰেজুৱেশ্যন MBA কৰা কেণ্ডিডেট হয় যদি প্ৰেফাৰেন্স দিব আপোনালোকৰ ওয়াৰ্কিং নলেজ হ'ব লাগিব DC ষ্টৰ ফেক্টৰী হ্যান্ডলিং অফ 100 মেন পাৱাৰ ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি দি আছে 5 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি আপোনাক ইন্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰে ভিডিওটো যদি শেয়াৰ কৰা নাই শেয়াৰ কৰি দিয়ক যাতে হিহঁতৰ এটা হেল্প হৈ যায় আৰু যোনে চাকৰি বিচাৰি আছে আপোনালোকৰ চিনাকি হয় শেয়াৰ কৰি দিব হিহঁতৰ লগত আজিলৈ মানে কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ Facebook গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে এটা ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে